নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিমা হাছাও টাইম। ডিমা হাছাও জিলাত শিলচৰ সৌৰাষ্ট্ৰ ইষ্ট ৱেষ্ট কৰিডৰ NH-27 ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম দ্বিতীয়বাৰৰ কাৰণে পলমকৈ আৰম্ভ হ'লেও এতিয়া যুদ্ধকালীন তৎপৰতাৰে আগবঢ়া পৰিলক্ষিত হৈছে। জাপানীজ প্ৰযুক্তিৰে নেৰিম্বাংলো জাতিংগা আৰু জাতিংগা হাৰাংগাজাও 49 কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কাম কৰি আছে গুজৰাটৰ দীনেশ চন্দ্ৰ আগৰৱাল আৰ ইনফ্ৰাকন প্ৰাইভেট লিমিটেড নামৰ এটা ঠিকাদাৰী গোটে। নিৰ্মাণ ব্যয় ধাৰ্য কৰা হৈছে 1765 কোটি টকা। নেৰিম্বাংলো জাতিংগা 24 কিলোমিটাৰ অংশৰ অধিকাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। বিশেষকৈ জাতিংগাৰ ওচৰৰ বিতৰ্কিত এষ্টাৰ্নিং এলেকাত এতিয়া এলিভেটেড হ'ব চাৰিলেনযুক্ত ঘাইপথ, অৰ্থাৎ প্ৰকৃতিৰ কোনো ক্ষতি নকৰাকৈ হৈছে পথ নিৰ্মাণ কাম। ঠিক একেদৰে জাতিংগা হাৰাংগাজাও 25 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কাম যুদ্ধকালীন তৎপৰতাৰে আগবাঢ়িছে। আচলতে জাতিংগা হাৰাংগাজাও 25 কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে 2011 চনত জেকেএম আৰু নেৰিম্বাংলো জাতিংগা 24 কিলোমিটাৰ NKC নামৰ ঠিকাদাৰী গোটক গতাই দিয়া হৈছিল। নেৰিম্বাংলো জাতিংগা অলপ কাম হ'লেও জাতিংগা হাৰাংগাজাও পথ একো কাম নকৰাকৈ জেকেএমে এৰি থৈ গৈছিল। পথ নিৰ্মাণৰ নামত দুৰ্নীতি হোৱাৰ অভিযোগ আছিল, যাৰ বাবে বাস্তৱত একো কাম হোৱা নাই। অৱশ্যে নতুনকৈ কামৰ দায়িত্ব পোৱা DRA গোটে যোৱা 1 বছৰত ভালেমান কাম কৰাত সক্ষম হৈছে। এই সন্দৰ্ভত हारंगाजाओत एगराकी साइट सुपरवाइजरे এইদৰে কয়। काम तो सर बढ़िया चल रहा है। हाँ। ये पियर कैप का वर्क अभी रनिंग में है। हाँ। इसके बाद में इस पर जो है सो पियर कैप होने के बाद पेडेस्टल लगाएंगे। पेडेस्टल लगाने के बाद गार्डर लंचिंग करेंगे। गार्डर भी हमारा बन रहा है। 31 मीटर 450 है। हाँ, और है ये लोकेशन हमारा अभी 6 महीना में इसको हम टारगेट बनाया है कंप्लीट कर देने के लिए। आपको इसमें अलाइनमेंट भी थोड़ा बहुत चेंज हुआ है? हाँ, थोड़ा बहुत तो चेंज हुआ है, लेकिन अभी सब संतोषजनक है, कहीं से कोई प्रॉब्लम नहीं है। कोई लॉ एंड ऑर्डर का प्रॉब्लम है? नहीं, लॉ एंड ऑर्डर का कोई प्रॉब्लम नहीं है, कहीं से कोई टेंशन नहीं है सर। हारंगाजाओ ये जाटिंगा ये बीच में सब चलता है। हाँ, रास्ता चलता है। तो अच्छा होगा। हाँ, रास्ता तो ठीक है, अच्छा ही। पब्लिक लोग को तो नुकसान मत करो। ज्यादा करता ज्यादा हो गया, अभी कम करता है, चलता है अभी। कंपनी आगे में थिन कंपनी आ गया, आगे में जेकेएम को आगे में भी आया, वो भी छोड़ दिया। फिर जेकेएम लोग आया, वो भी छोड़ दिया। अभी भी क्या कंपनी अभी चलता है, अभी काम हो जाएगा, रास्ता टूर हो जाएगा। हाँ, रास्ता टूर हो जाएगा। দীনেশ চন্দ্ৰ গুটে মাইবাঙা নেৰিম্বাংলোৰ পৰা জাতিংগা আৰু জাতিংগাৰ পৰা হাৰাংগাজাও এই 49 দীৰ্ঘ যি পথ আছে, এই পথ নিৰ্মাণৰ কামত দায়িত্ব তেওঁলোকে ইতিমধ্যে সমজি লৈছে আৰু কাম ইতিমধ্যে যোৱা 1 বছৰত কাম আমি দেখা পাইছোঁ, কাম আগুৱাই গৈছে আৰু তেওঁলোকৰ টাৰ্গেট হৈ গ'ল 2025 চনৰ ডিচেম্বৰ মাহ। আৰু কাম যি গতিত চলি আছে, এই গতি যদি চলি থাকে তেতিয়াহ'লে 2025 চনৰ ডিচেম্বৰ মাহৰ ভিতৰতেই দীনেশ চন্দ্ৰ গুটে নেৰিম্বাংলোৰ পৰা হাৰাংগাজাওলৈ যি পথ আছে, এই পথ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে সক্ষম হ'ব। কিয়নো আজি আমি দেখা পাইছোঁ যে জাতিংগা আৰু হাৰাংগাজাও 25 কিলোমিটাৰ দৈৰ্ঘ্যৰ যি পথ আছিলে, এই পথৰ অধিকাংশ ঠাইত আমি দেখা পাইছোঁ যে কাম যুদ্ধকালীন গতিত চলি আছে আৰু কিছু কিছু ঠাইত আমি দেখা পাইছোঁ যে নতুন এলাইনমেণ্ট কৰা হৈছে আৰু এই এলাইনমেণ্টত ইতিমধ্যে কাম আগবাঢ়ি আছে। সেতু নিৰ্মাণৰ লগতে কালভাৰ্ট, আনহাতে পথ নিৰ্মাণৰ লগতে যি এলিভেটেড পদ্ধতিত যে জাপানীজ প্ৰযুক্তিৰে তেওঁলোকে যি কাম কৰি আছে, এই কাম খুব যুদ্ধকালীন গতিত আগবাঢ়ি আছে আৰু তেনে চলি থাকিলে 2025 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত পাহাৰীয়া ৰাইজৰ যি দীৰ্ঘদিনৰ যি সমস্যা, দীৰ্ঘদিনৰ যি বাট পথৰ যি সমস্যা আছিলে, এই পথৰ সমস্যাৰ সমাধান হ'ব আৰু ইয়াৰ পৰা অকল পাহাৰ বুলি নহয়, বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ ভেলীৰ ৰাইজ উপকৃত হ'ব। তথাপি আমি 2025 চনৰ ডিচেম্বৰলৈকে আমাৰ অপেক্ষা কৰিব লাগিব।